Hello guys, আজি আমি গৈ আছো গহপুৰত হার আনিবলৈ গৈ আছো জলকীয়া ৰুবৰ কাৰণে পাব না নাই জানো দোকানত গৈ চাম যোৱাৰ পাছত কি হয় দেখাম বাৰু কি পায় ভিডিঅ'টো চাই গৈ থাকক ভিডিঅ'টো চাই ভাল পালে শেয়াৰ কৰিব লাইক কৰিব লগতে সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো মই তেনেকুৱাই দেখাই গৈ থাকিম এইয়া এতিয়া আমি আছো ৰাস্তাত গৈ আছো একদম বাৰে স্কুটি লগত বাইকৰ লগত এতিয়া গৈ আছো বাৰু চাই গৈ থাকক যদি কোনোবা ভোট জলকীয়া ৰুবলৈ বিচাৰে তেতিয়াহ'লে ভোট জলকীয়াটো কেনেকৈ আৰু এইটো প্ৰচেছটো যদি নাজানে তেতিয়াহ'লে ভিডিঅ'টো যেনেকুৱা হ'লেও সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই ইয়াত জলকীয়াটো কেনেকৈ ৰুব কি ধৰণৰ ৰুব এইটো মই অল প্ৰচেছ মই দেখাই দি দিম এইটো ভিডিঅ'ৰ মাজত বাইক চলাই ভিডিঅ'টো বনাবলৈ অসুবিধা হোৱাৰ কাৰণে মই লগৰ ইয়াৰটোক চলাবলৈ দিলোঁ মই এতিয়া উঠিলোঁ এতিয়া ভিডিঅ'টো মই ইমান ভালকৈ বনাবলৈ নাজানো ক'বলৈও নাজানো এতিয়া নতুন যিহেতু এতিয়া সাৰটো ল'বলৈতো ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া দোকানটো হে খোলা থাকিব নে নাথাকিব কাৰণ যেহেতু আজি দেওবাৰত আজি খুলিবনে নাই তাকো গৈ চাম যদি নাপায় আকৌ অহাকালিলৈ আকৌ যাব লাগিব ডাবল খৰচা হৈ যাব মানে তেতিয়াহ'লেও গৈ চাওঁ কাৰণ অহাকালিলৈ মানে এই সাৰটো আনি পেলাই হেচিম বুলি ভাবিছোঁ সেইকাৰণে আজি এডভান্সকৈ আনিবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক পাম নে নাই আপোনালোককো দেখাম বাৰু এয়া এতিয়া ট্ৰেনালি পাবলৈ হৈছে কাৰণ এয়া ট্ৰেনালি পালোঁ আৰু গহপুৰ টাউন পাবলৈ হৈছে আৰু বেছি দূৰ নাই আৰু 1 কিলোমিটাৰমান হ'ব টাউন পাবলৈ একদম পাৰে মানুহ খালী আজি বজাৰ সময়ত বেলেগ দিনা একদম পাৰে ৰাস্তাত ভিৰ হৈ যায় আজি কিন্তু ভিৰ নাই খালী হৈ যায় গাড়ী বনাই আছে এইফালে নতুন ঘৰ বনাই আছে বিল্ডিং পুৰা একদম bare বঢ়িয়া ডাঙৰকৈ বনাই আছে বিল্ডিং এতিয়া হেয়া আমি টাউন আহি পালোঁ আৰু যেন তেন হেয়া চাওক এয়া এতিয়া আহি পালোঁ দোকানত এয়া দোকানৰ নাম কি চন্দ্ৰ এগ্ৰ চেণ্টাৰ গহপুৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট এয়া এতিয়া আহি পালোঁ দোকানটো খুলিছে আজি দেওবাৰ দোকানটো খুলিব নাই সন্দেহ আছিলে কিন্তু খুলিছে ভাগ্য ভাল এয়া এতিয়া কি পাম কি নাপায় পালেতো ভাল নাপালেহে চিন্তা আকৌ ঘূৰি যাব লাগিব আকৌ পিছৰবাৰ আহিব লাগিব এইয়া দোকানত আছে বাৰু মালবিলাক পালোঁ ল'লোঁ যিকেইটা লাগিছিলে সেইকেইটাকে পালোঁ বাৰু এতিয়া লৈ যাম আৰু বিলবিলাক কেনেকুৱা হয় বিলটোতো বহুত হ'ব চাগে এটা গাড়ী হৈ যাব এতিয়া লৈ পেলাই ঘূৰি আহিলোঁ আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ